Hello everyone, APSA Simplified channel tole apnalok hokoluke swagatom janalu. Asha koru apnalok hokolue bhale ase. Ajir videot ami 21st August jonkhon Assam Tribune newspaper hoy. Hekhon ami aluchona koribole ulaisu. Asha korisu jate ei video to apnalokor upcoming APSC exam aru logote onnyanyo jihumu Assam government exam ase hekhumor babe hohay hobo. লগতে ইয়াৰ PDF টো আমাৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি দিয়া হয় গতিকে আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন কৰি PDF টো ডাউনলোড কৰিব পাৰিব আজি যদি আমি চাবলৈ যাও ফাৰ্স্ট যোনটো ইম্পৰ্টেন্ট আৰ্টিকল আছে হেতু ইন্ডিয়া আৰু জাপানৰ ৰিলেচনৰ ওপৰত দিয়া হৈছে যেহেতু আপোনালোকে গম পায় বৰ্তমান ইন্ডিয়া আৰু জাপানৰ 2+2 ডায়লগ কন্ডাক্ট কৰা হৈছে 2+2 ডায়লগ মানে the dialogue between defense minister আৰু foreign minister of both the countries okay গতিকে আমি যদি ইন্ডিয়া আৰু জাপানৰ ৰিলেশনশিপ চাবলৈ যাও ইন্ডিয়া আৰু জাপানৰ বিভিন্ন সেক্টৰত আমাৰ ভাল ৰিলেশন আছে যেনেকে ইকোনমিক হক স্ট্ৰ্যাটেজিক হক কালচাৰাল ডাইমেনশনতে হক গতিকে ফাৰ্স্ট যদি আমি চাবলৈ যাও ইকোনমিক সেক্টৰত ইন্ডিয়া আৰু জাপানৰ ৰিলেশন কেনেকুৱা হয় ট্ৰেডৰ ক্ষেত্ৰত বাইলেটাৰাল ট্ৰেড ইন্ডিয়া আৰু জাপানৰ it has reached approximately $17 billion already 2022 17 billion হৈ গৈছে হেতু আৰু ইনক্ৰিজ হৈছে আৰু কেনেকুৱা ক্ষেত্ৰত আমাৰ ট্ৰেডৰ পাৰ্টনাৰশ্বিপ আছে যেনেকে টেকনলজি হক অটোমোটিভ ইন্ডাষ্ট্ৰিয়েল ইনপুটস হক বা ইনফ্ৰাষ্ট্ৰাকচাৰ হক আমি সকলো জানো জাপান ইজ ভেৰি মাচ এক্সপাৰ্ট বা এডভান্স ইন টেকনলজি গতিকে আমি হেনে ক্ষেত্ৰত আমি ট্ৰেড ৰিলেশন আছে Secondly, I will investmentor ক্ষেত্ৰত যেনেকে জাপান is one of the largest investor in India. জাপানে বিভিন্ন ক্ষেত্ৰত আমাৰ ইন্ডিয়াত ইনভেষ্টমেন্ট কৰি আছে যেনেকে হাই স্পিড ৰেল তাৰ উপৰিও যিসমূহ মেট্ৰো ৰেল হয় বুলেট ট্ৰেইন হয় তো হেনে ক্ষেত্ৰত জাপানে ইনভেষ্ট কৰি আছে ইয়াতে মই এটা ফটো ইনক্লুড কৰি দিছো তাতে আমি ডিসকাস কৰিম যে কেনেকে জাপানে আমাৰ নৰ্থ ইষ্টাৰ্ণ যিসমূহ ষ্টেট আছে বিভিন্ন ষ্টেটত কি ইনভেষ্টমেন্ট কৰি আছে লগতে ইন্ডিয়াৰ ওয়ান অফ দা লাৰ্জেষ্ট ৰুৰাল ৰোডস কানেক্টিভিটিৰ ক্ষেত্ৰতো জাপানে ইন্ডিয়াত ইনভেষ্ট কৰি আছে তাৰপাছত ডেভেলপমেন্টাল এক্টিভিটিজৰ ক্ষেত্ৰত আমাৰ ইন্ডিয়াত জাপান has committed over $30 billion in official development assistance জাপানৰ ফালৰ পৰা অফিচিয়েল ডেভেলপমেন্ট এসিস্টেন্সত বিভিন্ন ক্ষেত্ৰত সাপোৰ্ট প্ৰদান কৰি আছে যেনেকে বুলেট ট্ৰেইন মুম্বাই আহমেদাবাদ যোনখন হাই স্পিড ৰেল হয় হেখন তাৰ উপৰিও এই ফটোটো দিয়া হৈছে কেনেকে আমাৰ নৰ্থ ইষ্টাৰ্ণৰ বিভিন্ন ষ্টেটত ইনভেষ্ট কৰি আছে যেনেকে সিকিমত বায়োডাইভাৰ্সিটি কনজাৰভেশ্যন এণ্ড ফৰেষ্ট মেনেজমেন্টৰ ইনভেষ্ট কৰি আছে জাপানে তাৰছত আমাৰ অসমত আপোনালোকে গম পায় আমি পাই থাকো বিভিন্ন সেক্টৰত ইনভেষ্ট কৰিছে যেনেকে গুৱাহাটী ওয়াটাৰ সাপ্লাই প্ৰজেক্ট সি ওয়েজ প্ৰজেক্ট তাৰপাছত ভোকেশনাল ট্ৰেইনিং সেন্টাৰছ কনস্ট্ৰাক্ট কৰি আছে নৰ্থ ইষ্ট road network connectivity assam health system আৰু লগতে জিকা প্ৰজেক্ট যোনটো আমাৰ অসমত চলি আছে জাপান ইন্টাৰনেশ্যনেল কৰ্পোৰেচন এজেন্সিৰ জৰিয়তে আমাৰ অসমৰ ফুলবাৰী পৰা ধুবুৰীলে ব্ৰিজ কনস্ট্ৰাক্ট কৰা হৈছে গতিকে এনে ধৰণৰ ভেৰি ইম্পৰ্টেন্ট এসপেক্টছত জাপানে ইনভেষ্ট কৰি আছে ইভেন যোনটো চেৰি ব্লসম ফেষ্টিভেল হয় মেঘালয়ত তো হেতু জাপানে চেৰি ব্লসম ফেষ্টিভেলটো ইনভেষ্ট কৰিছে ইন মেঘালয় ওকে তাৰ উপৰিও আমি যদি চাবলৈ যাও স্ট্ৰ্যাটেজিক এণ্ড সিকিউৰিটি কৰ্পোৰেচনৰ ক্ষেত্ৰত জাপান আৰু ইণ্ডিয়াৰ ৰিলেশন কেনেকুৱা হয় আমি গম পাও ৰিজনাল সিকিউৰিটিৰ ক্ষেত্ৰত both India and Japan is focusing on peaceful Indo-Pacific region quadৰ মেম্বাৰ হয় quadৰ অলৰেডি আমাৰ এবাৰ মেইনছত কোৱেশ্চন আহিছে আমেৰিকা ইণ্ডিয়া অষ্ট্ৰেলিয়া এণ্ড জাপান এই চাৰিখন দেশৰ যোনটো সিকিউৰিটি পাৰ্সপেক্টিভত এটো যোনটো ৰিজনাল কানেকশ্যন হয় গতিকে হেতু এক্সাম্পল আমি দিব পাৰিম স্ট্ৰ্যাটেজিক এণ্ড সিকিউৰিটি কৰ্পোৰেচনৰ ক্ষেত্ৰত তাৰ উপৰি ডিফেন্স কোলাবৰেচন সময় কৰা হয় যেনেকে জয়েন্ট মিলিটাৰী কন্ডাক্ট কৰা হয় এক্সাম্পল জাপান ইণ্ডিয়া মেৰিটাইম এক্সাৰসাইজ যাক সমুকৈ জিমেক্স বুলিও কোৱা হয় গতিকে এই ধৰণে এক্সাম্পল আপোনালোকে দিব পাৰিব ওকে গতিকে এইখিনি আছিল ইণ্ডিয়া আৰু জাপানৰ ৰিলেশনৰ বিষয়ে ইয়াতে আৰু কিছুমান পইণ্ট ইনক্লুড কৰা আছে তো সেইখিনি আপোনালোকে পঢ়িব পাৰিব যদি আমাৰ এক্সামত যদি কোৱেশ্চন আহে মেইনলি নৰ্থ ইষ্টাৰ্ণ পাৰ্সপেক্টিভৰ পৰা বা এক্ট ইজ পলিসি ডেভেলপমেন্টৰ ক্ষেত্ৰত কি ইনভেষ্টমেন্ট কৰা হৈছে যদি এক্ট ইজ পলিসি বা নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেন্টৰ ওপৰত কোৱেশ্চন আহে
তেতিয়া এনেধৰণে কুৱেশ্যন হ'ব পাৰে হাউ জাপান এজ এ ডেভেলপমেণ্টেল পাৰ্টনাৰ ইন নৰ্থ ইষ্ট ইণ্ডিয়া বা জাপান এজ এ ডেভেলপমেণ্টেল পাৰ্টনাৰ ইন নৰ্থ ইষ্ট ইণ্ডিয়া কমেণ্ট তো তেতিয়া আপোনালোকে এই ধৰণে এই যোনটো চাৰ্ট দিয়া আছে সেইখিনি গোটেইখিনি এক্সাম্পল হিচাপে দিব পাৰিব অ'কে তাৰপাছত নেক্সট যোনটো আমাৰ আজি এডিটৰিয়েল ছেকশ্যনত আৰ্টিকল আছিলে দিছ আৰ্টিকল ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট যিহেতু আপোনালোকে গম পায় ৰিচেণ্টলি যোনটো হিনিয়াছ ক্ৰাইম হৈছে কলকাতাৰ RG কাৰ মেডিকেল কলেজত সেইটোৰ ওপৰতে বেছ কৰি আৰ্টিকলটো দিয়া হৈছে এই আৰ্টিকলটো ফ্ৰম এক্সাম পাৰ্চপেক্টিভ এণ্ড ফ্ৰম পাৰ্চনেল পাৰ্চপেক্টিভ বহুত ভেৰি ইম্পৰ্টেণ্ট ইয়াতে ৰাইটাৰে ডিছকাছ কৰিছে যে কেনেকৈ আমি যোনটো মনষ্টাৰ যোনটো ৰেপ যোনটো ডাঙৰ এটা ইছ্যু হৈ পৰিছে আমাৰ ইণ্ডিয়াত তো ইণ্ডিয়াক মেইনলি ইভেন কোৱাও হয় যে ইণ্ডিয়া ইজ এ ৰেপ কেপিটেল অফ ৱৰ্ল্ড গতিকে সেনে ক্ষেত্ৰত আমি কেনেকৈ ফাইট কৰিব পাৰোঁ টু কাৰ্ভ ৰেপ অ'কে চ' বিভিন্ন ছেক্টৰত ৰাইটাৰে ধুনীয়াকৈ লিখি দিছে কি ছেক্টৰত আমি কেনেকুৱা ধৰণৰ মেজাৰ্ছ ল'ব পাৰোঁ যেনেকৈ ৰোল অফ এডুকেশ্যনৰ কি ৰোল হয় টু কাৰ্ভ ৰেপ যেনেকৈ আমাৰ বৰ্তমান গভৰ্ণমেণ্টে এতিয়া স্কিম চলাই আছে আমি সকলোৱে জানো বেটি বচাও বেটি পঢ়াও কিন্তু আমি অলৰেডি দেখিলোঁ যে যেতিয়া আমি এগৰাকী ছোৱালীক অকল পঢ়াই শুনাই ডাঙৰ কৰিলে বা জব দিলেই নহ'ব কাৰণ তেওঁ এগৰাকী ডক্টৰ আছিলে তথাপিতো তাৰ উপৰিও আমি আদাৰ এছপেক্টৰ ওপৰতো ফ'কাছ কৰিব লাগিব সেইবাবে ইয়াতে ৰাইটাৰে কিহৰ ওপৰত ফ'কাছ কৰিব হৈছে ডেট ইজ এবাউট সবকো পঢ়াও সবকো সমঝাও মানে আমি সকলোকে এডুকেট কৰিব লাগিব নট অনলি গাৰ্লছ আৰু তেতিয়াহে আৰু সকলোকে বুজাব লাগিব যে ইম্পৰ্টেঞ্চ অফ জেণ্ডাৰ ইকুৱেলিটি বা ডেটাৰেঞ্চ অফ ল চ' এভৰিথিং আমি সকলোকে বুজাব লাগিব তাৰ উপৰিও আমি এডুকেশ্যন মানে স্কুলত আমি মেইনলি ছেক্স এডুকেশ্যনৰ বিষয়ে ইণ্টিগ্ৰেট কৰিব লাগিব স্কুলসমূহত স্কুলৰ কাৰিকুলামত ইনক্লুড কৰিব লাগিব হোৱাট ইজ বেড টাচ হোৱাট ইজ গুড টাচ বা কেনেকুৱা ধৰণৰ প্ৰিকশ্যনছ লোৱাটো দৰকাৰী মেইনলি টিনেজ এজৰ যিসমূহ ল'ৰা ছোৱালী আছে তেওঁলোকক বুজোৱাটো দৰকাৰী আৰু থাৰ্ড পইণ্টটো এটা ৰাইটাৰে ফ'কাছ কৰিছে ডেট ইজ এবাউট ছেল্ফ ডিফেন্স ট্ৰেইনিং ইন দ্য স্কুলছ ইউনিভাৰ্চিটিজ ইটছেল্ফ কাৰণ গাৰ্লছক মেইনলি ছেল্ফ ডিফেন্স ট্ৰেইনিং দিয়াটো খুবেই দৰকাৰী অ'কে চ' ইয়াতে মেইনলি ৰাইটাৰে ৰোল অফ এডুকেশ্যনৰ ওপৰত ডিছকাছ কৰিছে নেক্সট পইণ্ট আহিব মিডিয়া ৰেগুলেশ্যন এণ্ড চেঞ্চৰশ্বিপ মিডিয়াৰ ৰোল ইজ অলছ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট আমি গম পাইছোঁ কেনেকৈ ৰিচেণ্টলি এই যোনটো ইনচিডেণ্ট হৈছে সেই ইনচিডেণ্টটোত মিডিয়াৰ পজিটিভ প্লাছ বোথ নিগেটিভ বোথ ৰোল আছে পজিটিভ ৰোলসমূহ আমি সকলোৱে গম পাওঁ কেনেকৈ ইনফৰ্মেশ্যন ডিছেমিনেশ্যনত সহায় কৰিছে এটা অল অভাৰ ইণ্ডিয়া নেশ্যন ৱাইড এটা মুভমেণ্ট ক্ৰিয়েট কৰিবলৈ হেল্প কৰিছে ডেট ইজ ভেৰি ইমেন্স কিন্তু তাৰ উপৰিও কিছুমান নিগেটিভ ৰোলো আছে যেনেকৈ আমি দেখা পাওঁ কেনেকৈ ফিল্ম বা OTT প্লেটফৰ্মবিলাকত ওমেনসমূহক ডিপিক্ট কৰা হয় এজ এ অবজেক্ট এজ এ ডিজায়াৰ অবজেক্ট অফ ডিজায়াৰ বা এবিউচিভ বিহেভিয়াৰটো নৰ্মেল কৰা হয় যেনেকৈ আপোনালোকে মুভিজসমূহ দেখিছে কবীৰ সিং হওক এনিমেল মুভি হওক বা এইসমূহ মুভি যদিও ইট হেজ গেট লটছ অফ পপুলাৰিটি কিন্তু ইয়াতে ওমেনৰ লগত যোনটো বিহেভিয়াৰ ডেট ইজ নট একচেপ্টেবল বা এবিউচিভ বিহেভিয়াৰ দেখুৱাইছে আৰু যাৰ ফলত কি হয় আমাৰ ছ'চাইটিত সেইটো নৰ্মেলাইজ কৰাত হেল্প কৰে কিন্তু এনে ক্ষেত্ৰত আমি এই ধৰণৰ মুভি সদায় প্ৰমোট কৰিব লাগে যেনেকৈ থপ্পৰ হওক দংগল হওক বা মেৰী কম য'ত ওমেনক এজ এ ষ্ট্ৰং প্ৰটাগনিষ্ট হিচাপে শ্ব' কৰা হৈছে তাৰ উপৰিও যেতিয়া মিডিয়া বা ফিল্ম বা OTT প্লেটফৰ্মে তেওঁলোকে যেনেকুৱা ধৰণৰে মেছেজ কনভে নকৰক কিয় তাৰ বাবে তেওঁলোকে নিজকে একাউণ্টেবল কৰাটো খুব দৰকাৰী তাৰপিছতে নেক্সট যোনটো ছেক্টৰৰ সকলোতকৈ ইম্পৰ্টেণ্ট ৰোল হয় ডেট ইজ এবাউট পেৰেণ্টৰ ইনভলভমেণ্ট কাৰণ আমি সকলোৱে জানো যে ফেমিলি ইজ দ্য ফাৰ্ষ্ট স্কুল হয়নে গতিকে সেনে ক্ষেত্ৰত পেৰেণ্টে নিজৰ চিলড্ৰেনক সদায় ছেক্স এডুকেশ্যন বা ছেক্সুৱেলিটিৰ ওপৰত বা এই ধৰণৰ যিখিনি এছপেক্ট আছে তো সেইখিনি তেওঁলোকে নিজৰ ঘৰৰ পৰাই এগৰাকী বোথ গাৰ্ল চাইল্ড এণ্ড দ্য বয় চাইল্ড তেওঁলোকক শিকোৱাটো দৰকাৰী অ'কে তাৰপিছতে নেক্সট কিছুমান স্পেচিফিকলি গাৰ্লছৰ কাৰণে ইয়াতে ছেফটি মেজাৰ্ছসমূহ ৰাইটাৰে লিখিছে ফাৰ্ষ্ট পইণ্টতে কি দিছে যে ছেফটি আৱে ফ্ৰম হোম যেতিয়া আমি ঘৰৰ পৰা বাহিৰলৈ যাওঁ তেতিয়া আমি কেনেকুৱা ধৰণৰ ছেফটি মেজাৰ্ছ ফ'ল' কৰাটো দৰকাৰী কাৰণ এনি টাইম আমাক লয়ে প্ৰটেক্ট কৰিব নোৱাৰিব পাৰে চ' উই নিড টু বি কচিয়াছ বাই আৱাৰছেল্ফ অলছ' যেনেকৈ আমি সদায় এজ এ গাৰ্ল আমি কি কৰিব লাগে নিজৰ ইনষ্টিংক্টৰ ওপৰত ট্ৰাষ্ট কৰিব লাগে কেতিয়াবা আমাৰ ইনষ্টিংক্টে কয় যে সন্মুখত থকা ব্যক্তিগৰাকীৰ ইণ্টেনশ্যনটো ভাল নহয় তো সেনে ক্ষেত্ৰত আমি সদায় কচিয়াছ হোৱাটো দৰকাৰী
উই শুড এভইড আইচলেটেড প্লেচেছবোৰ এভইড কৰিব লাগে তাৰোপৰি ইণ্টাৰেকশ্যন আমি কাৰ লগত ইণ্টাৰেক্ট কৰি আছোঁ কেনেকুৱা ধৰণৰ ব্যক্তি বা অচিনাকি ব্যক্তিৰ লগত আমি সহজে মাত মাতিব নালাগে তো সেনেকুৱা ধৰণৰ যিখিনি প্ৰিকশ্যনেৰী মেজাৰ্ছ সেইখিনি আমি ফ'ল' কৰিব লাগে তাৰোপৰি আমি যেতিয়া ছ'চিয়েল ইভেণ্টসমূহ এটেণ্ড কৰোঁ সেনে ক্ষেত্ৰত আমি যিসমূহ ট্ৰাষ্টেড ফ্ৰেণ্ডছ তেওঁলোকৰ লগতহে থাকিব লাগে শুড নট বিলিভ অন দ্য ষ্ট্ৰেঞ্জাৰ্ছ তাৰোপৰি যিসমূহ ৱৰ্ক প্লেচেছ আছে তাতে তেওঁলোকে ৱৰ্ক প্লেচ শুড এষ্টাব্লিছ প্ৰিভেনশ্যন অফ ছেক্সুৱেল হেৰেছমেণ্ট কমিটি তেওঁলোকে গঠন কৰিব লাগে যদি এনেধৰণৰ কিবা ইছ্যুজ আছে ইমিডিয়েটলি সেই ধৰণৰ ইছ্যুজসমূহ টেকেল কৰিবৰ বাবে তাৰ পাছত আহিব যে আমি ঘৰত থাকোঁতে যেতিয়া আমি ঘৰত থাকোঁ তেতিয়াও আমি কিন্তু কিছুমান ছেফটি মেজাৰ্ছ ফ'ল' কৰিব লাগে যেনেকৈ আমি যদি নতুনকৈ কিবা ঘৰলৈ শ্বিফ্ট হৈছোঁ নিউ ৰেণ্ট হাউচলৈ শ্বিফ্ট হৈছোঁ তেতিয়া যদি পুৰণা লক আছে তো সেইটো আমি ৰিমুভ কৰি নিউ লক ৰিপ্লেচ কৰিব লাগে অ'কে তাৰপাছতে আমি দৰ্জাৰ ড'ৰ ভিউৰ ৰাখিব লাগে যাতে আমি গম পাওঁ মানে আমাৰ দৰ্জাৰ বাহিৰত কোন আছে সেইটো যাতে আমি গম পাওঁ তাৰোপৰি আমাৰ দৰ্জাৰ যিবোৰ লক হয় ডেট শুড বি ডেড বল্ট মানে বহুত বেছি ষ্ট্ৰং লকছবোৰ ৰাখিব লাগে আৰু উই শুড নট কিপ ড'ৰ্ছ এট অল টাইম অ'পেন কেতিয়াও আমি এনে খালী টাইমত খোলা ৰাখিব নালাগে আৰু যেতিয়া ষ্ট্ৰেঞ্জাৰ্ছ আহে সদায় উই শুড আস্ক দেম আমি তেওঁলোকক সুধিব লাগে যে তেওঁলোকৰ আইডেণ্টি কাৰ্ড কি হয় বা কিয় আহিছে এভৰিথিং এইসমূহ সৰু সৰু ষ্টেপ হয় বাট এই সৰু ষ্টেপবোৰ আমি যদি কেতিয়াবা ইগন'ৰ কৰোঁ তেতিয়া আমাৰ ডাঙৰ প্ৰব্লেম হ'ব পাৰে তো তাৰ বাবে আমি আগৰ পৰাই ছিকিয়ৰ হৈ থকাটো দৰকাৰী প্ৰিকশ্যনছ হোৱাটো ভেৰি ইম্পৰ্টেণ্ট তাৰপাছতে নেক্সট পইণ্টটো এটা কি দিছে ৰেপ ৰিস্ক ৰিডাকশ্যন আমি কেনেকৈ ৰিস্কটো ৰিডিউচ কৰিব পাৰোঁ এগেইন ষ্ট্ৰেঞ্জাৰ্ছৰ লগত আমি কথা পতাটো ৰিডিউচ কৰিব লাগে কমাব লাগে তাৰোপৰি আমি ফ্লেছ লাইট বা চেলফোন ব্যৱহাৰ কৰিব লাগে যেতিয়া আমি ক'ৰবাত আন্ধাৰ জেগাত গৈ থাকোঁ আৰু সদায় নিজৰ লগত এমাৰ্জেঞ্চিৰ কাৰণে স্মল এমাউণ্টৰ কেছ ৰাখিব লাগে যাতে আমি আমাৰ যদি ফোনটো হেৰাই যায় এটলিষ্ট আমি কেছৰ সহায়ত আমি এটা জেগাৰ পৰা আনটো জেগালৈ ট্ৰেভেল কৰিব পাৰোঁ আৰু লগতে যেতিয়া সেল্ফ ডিফেন্সৰ আইটেম ৰাখিব লাগে যেনেকৈ গাৰ্লছসমূহে স্পেচিফিকলি পেপাৰ স্প্ৰে ৰাখিব লাগে বা অন্যান্য যিখিনি সেল্ফ ডিফেন্সৰ আইটেম হয় স্মল নাইফ তাৰ উপৰিও ডেঞ্জাৰাছ চিটুৱেশ্যনত সদায় ৰেডি থাকিব লাগে টু ফ্লি মানে পলাই যাবৰ কাৰণে ৰেডি হৈ থাকিব লাগে তাৰপিছত ড্ৰাইভিঙৰ ক্ষেত্ৰতো ছেফ হ'ব লাগে যেনেকৈ কাৰটো সদায় লক কৰি ৰাখিব লাগে শ্বৰ্টকাট যিসমূহ ৰাস্তা আছে সেইসমূহ এভইড কৰিব লাগে য'ত জেনেৰেলি পিপলে ভিজিট কৰে সেইসমূহ ৰাস্তাৰে সদায় অহা যোৱা কৰিব লাগে তাৰ পাছতে যিসমূহ যদি আমি আমাৰ কাৰটো লক কৰি ক'বালৈ গৈছোঁ যেতিয়া আমি এণ্ট্ৰি কৰোঁ এক্সিট কৰোঁ সেইখিনি সময়তো আমি ভিজিলেণ্ট হোৱাটো দৰকাৰী চেক কৰাটো দৰকাৰী যে গাড়ীত কিবা আছে নেকি বা কোনোবা মানুহ লুকাই আছে নেকি তো সেনেকুৱা ধৰণৰ ছেফটি মেজাৰ্ছ ফ'ল' কৰাটো খুব দৰকাৰী অ'কে তাৰপিছতে এটা ৰাইটাৰে কিছুমান আদাৰ পইণ্টছো দিছে যেনেকৈ আমি গম পাওঁ আমাৰ এটা ইমাৰ্জেঞ্চি নাম্বাৰ আছে 112 যোনটো এভৰি কাইণ্ড অফ ইমাৰ্জেঞ্চিৰ কাৰণে ওৱান নেশ্যন অল অভাৰ দ্য ইণ্ডিয়াত ছেইম নাম্বাৰ আছে আৰু ইভেন ইমাৰ্জেঞ্চি এপ আছে সেইটো আপোনালোকে ডাউনলোড কৰি ৰাখিব পাৰে নিজৰ ফোনত লগতে ইমাৰ্জেঞ্চি এই এপটোৰ সহায়ত আমাৰ যদি কিবা ইমাৰ্জেঞ্চি হয় তো সেনেকুৱা ক্ষেত্ৰত এছিষ্ট কৰিবৰ কাৰণে ভলেণ্টিয়াৰ্ছ থাকে তো সেই ধৰণৰ যিখিনি অলৰেডি এভেইলেবল আছে সেইখিনি আমি ইউটিলাইজ কৰিব লাগে তাৰপাছতে ৰাইটাৰে আৰু এটা ইম্পৰ্টেণ্ট ফেক্টৰৰ ওপৰত ফ'কাছ কৰিছে ডেট ইজ এবাউট স্পেচিয়েলাইজ এণ্টি ৰেপ স্কোৱাড গঠন কৰাটো দৰকাৰী যেনেকৈ এই স্কোৱাডটোত কোন কোন থাকিব পাৰে পুলিচ অফিচাৰ্ছ লয়াৰ্ছ চাইকিয়াট্ৰিষ্ট এণ্ড ইনফ্লুৱেঞ্চিয়েল কমিটি মেম্বাৰ্ছ তেওঁলোক থকাটো দৰকাৰী তাৰপিছত ইউনিট শুড ৱৰ্ক এলং ছাইড দ্য ফাষ্ট ট্ৰেক কোৰ্টৰ নিচিনা তেওঁলোকেও কাম কৰিব লাগে যাতে যিখিনি কেছেছ আছে ৰেপ ৰিলেটেড কেছেছ সেইখিনি চুইফটলি তেওঁলোকক যাতে জাষ্টিচ দিব পৰা হয় টাইমলি জাষ্টিচ দিব পৰা হয় তো সেইখিনিৰ ওপৰত ফ'কাছ কৰাটো দৰকাৰী ইভেন ৰাইটাৰে এটা চিভিল ছ'চাইটিৰ ৰোলৰ ওপৰতো ফ'কাছ কৰিছে আপোনালোকে আৰ্টিকলটো এবাৰ পঢ়িব PDFটো পঢ়িলেও হৈ যাব দিছ পইণ্টছ আৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট চিভিল ছ'চাইটিয়ে এক্টিভলি পাৰ্টিচিপেট কৰিব লাগে ভলেণ্টিয়াৰলি নিজৰ নেইবাৰ্ছৰ ওচৰত কিপ এ ৱাচ যে কেনেকুৱা ধৰণৰ তেওঁলোকৰ নেইবাৰ্ছ আছে কেনেকুৱা ধৰণৰ ব্যৱহাৰ তেওঁলোকৰ এভৰিথিং নিড টু বি লুক আপন অ'কে গতিকে সেইটোৱে এটা কোৱা হৈছে তাৰপিছতে নেক্সট যোনটো আজি এডিটৰিয়েল ছেকশ্যনত আৰ্টিকল আছিলে সেইটো এক্সাম ৰিফৰ্মৰ ওপৰত ফ'কাছ কৰিছে আৰ্টিকলটোত ইমান বিশেষ পইণ্ট নাই
ইয়াতে আচলতে ৰাইটাৰে মেইনলি যোনটো ৰিচেণ্টলি নিট স্কেম আপোনালোকে সকলোৱে গম পায় নিট স্কেমৰ ওপৰত ফ'কাছ কৰি এই আৰ্টিকেলটো লিখা হৈছে ইভেন এক্সামতো এইটো কুৱেশ্যন অহাটো খুব মানে চান্সেছ ভেৰি হাই ডাইৰেক্টলি আপোনালোকৰ নিট স্কেমৰ বিষয়ে নাহিলেও কিন্তু কেনেকুৱা ধৰণৰ এক্সাম ৰিফৰ্ম কণ্ডাক্ট কৰাটো ইম্পৰ্টেণ্ট সেইটোৰ ওপৰত কুৱেশ্যন আহিব পাৰে ইভেন এইবাৰ আপোনালোকে যদি লক্ষ্য কৰে APSC CC মেইনছৰ যোনটো এছে কুৱেশ্যন পেপাৰ আছিলে তাতে অপেন বুক এক্সামৰ কথাও দিছে কিয়নো কাৰণ এগেইন টু ইনকালকেট ৰিফৰ্ম ইন এক্সাম চিষ্টেম গতিকে ইয়াতে কিছুমান ৱেজ ইয়াতে দি দিয়া হৈছে যেনেকৈ ইয়াতে মই ইনক্লুড কৰি দিছোঁ সেইকেইটা আপোনালোকে এজ এ ৱে ফৰৱাৰ্ড দিব পাৰে বা ইন'ভেটিভ চলিউশ্যন কাৰণ আজিকালি APSC বহুত ইন'ভেটিভ চলিউশ্যনৰ ওপৰত কুৱেশ্যন সোধে তো তেতিয়া আপোনালোকে দিব পাৰে যে আমাৰ যোনটো বৰ্তমান এক্সাম কণ্ডাক্ট কৰা ক্ৰাইটেৰিয়া that should not be the sole criteria to examine a student's capability the other ways আমি ইনকালকেট কৰিব পাৰোঁ কেনেকৈ ফাৰ্ষ্ট আছে কণ্টিনিউৱাছ এছেছমেণ্ট কৰাটো দৰকাৰী অনলি গোটেই বছৰত অনলি এটা এক্সাম পাতিব সেনেকুৱা নহয় তো গোটেই মান্থলি এক্সাম কণ্ডাক্ট কৰিব পাৰে বা উইকলি এক্সাম কণ্ডাক্ট কৰিব পাৰে যাতে কণ্টিনিউৱাছ বেচিছত এজন ষ্টুডেণ্টৰ এছেছমেণ্টটো হৈ থাকক তাৰপিছতে পাৰ্চনেলাইজ লাৰ্ণিং পাথছ প্ৰত্যেকজন ব্যক্তিৰ নিজৰ নিজৰ কেলিবিলিটি বেলেগ হয় তো সেই পাৰ্চনেলাইজৰ ওপৰত ফ'কাছ কৰাটো খুব দৰকাৰী ওৱান চাইজ ফিট অল এপ্ৰ'চ সেই যোনটো আমাৰ যোনটো পুৰণা প্ৰথা যে আমি সেইটোক চেঞ্জ কৰি পেলাই পাৰ্চনেলাইজ এপ্ৰ'চৰ ওপৰত ফ'কাছ কৰিব পাৰোঁ আৰু সেনে ক্ষেত্ৰত আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা ডিজিটেল মাধ্যমৰ সহায় ল'ব পাৰোঁ তাৰপিছতে আমি অকল এক্সাম অৰিয়েণ্টেড নহয় আমি স্কিল বেছ এছেছমেণ্ট কৰাটো খুব দৰকাৰী কাৰণ আমি গম পাওঁ স্কিলৰ যোনটো মিছমেচ ইন দ্য এমপ্লয়মেণ্ট ছেক্টৰ ডেট ইজ ইনক্ৰিজিং ভেৰি হাই তাৰপিছতে ইভেন আমি টিচাৰ্ছকো ট্ৰেইনিং দিব লাগে যাতে তেওঁলোকৰ যোনটো শিক্ষা তেওঁলোকৰ যোনটো এডুকেশ্যন ছিষ্টেম হয় সেইটো তেওঁলোকে স্কুলৰ পৰাই সেনেধৰণে শিক্ষা দিয়ে যাতে তেওঁলোকে অলৰেডি জব ৰেডি হৈ পৰে কাৰণ আমি দেখিছোঁ এতিয়া বিকজ ডিউ টু দ্য লেক অফ প্ৰপাৰ এডুকেশ্যন ইন দ্য স্কুল ইটছেল্ফ সেইবাবে হয়তো কোচিং ইনষ্টিটিউটৰ যোনটো ডিমাণ্ড সেইটো বাঢ়ি গৈছে অ'কে তাৰপিছত ফিডবেক মেকানিজমৰ ওপৰত ফ'কাছ কৰিব লাগে কেনেকুৱা ধৰণৰ ফিডবেক প্ৰদান কৰিছে ষ্টুডেণ্টছে কি ক্ষেত্ৰত প্ৰব্লেম ফেচ কৰিছে তাৰোপৰি টেকন'লজি ইণ্টিগ্ৰেট কৰিব লাগে ডিজিটেল প্লেটফৰ্ম ডেটা ছিকিউৰিটি তো গতিকে এইখিনি আপোনালোকে নিজৰ নোটছত ইনক্লুড কৰিব পাৰিব তাৰপিছতে নেক্সট যোনটো আজি আৰ্টিকল আছে এইটো এমপক্স যোনটো ৰিচেণ্টলি আপোনালোকে নিউজত শুনিছে এমপক্সৰ যোনটো স্প্ৰেড সেইটো বাঢ়ি গৈছে ইয়াতে ৰাইটাৰে কি কৈছে যে আমি এতিয়া বৰ্তমান সকলোৱে এইটো গম পালোঁ যে যিকোনো এটা ডিজিজ ইট হেজ ন' জিঅ'গ্ৰাফিকেল বেৰিয়াৰ ইভেন COVID-19ৰ সময়তো আমি এক্সাম্পল দিছোঁ ইভেন আমি এতিয়া এমপক্সৰ ক্ষেত্ৰতো এক্সাম্পল দিছোঁ কিয়নো কাৰণ এমপক্স এসময়ত ইট ৱাজ এণ্ডেমিক অনলি টু ৱেষ্ট এণ্ড চেণ্ট্ৰেল আফ্ৰিকান নেশ্যনছ ৰিচেণ্টলি দেখা পোৱা গৈছে যে WHOই এমপক্সক পাব্লিক হেল্থ এমাৰ্জেঞ্চি অফ ইণ্টাৰনেশ্যনেল কনচাৰ্ণ হিচাপে ঘোষণা কৰিছে গতিকে হয়তো আপকামিং ডেইজত আমি এমপক্সৰ বিষয়ে আৰু ডিটেইলছৰ নিউজ পঢ়িবলৈ পাম কিন্তু এতিয়া যেনেকৈ COVID-19 আমি যেনেকৈ এক্সাম্পল লিখোঁ পেণ্ডেমিক বা অন্যান্য ডিজিজ যেনেকৈ আমি অলৰেডি যোৱাকালি যোনটো ভিডিঅ' আছিলে আপোনালোকে যদি চাইছে ওৱান হেল্থ এপ্ৰ'চ জুন'টিক ডিজিজৰ বিষয়ে যোনটো পঢ়িছিলোঁ তাতে আমি এমপক্সৰ এক্সাম্পল দিব পাৰিম ইয়াতে কৈছে যে এমপক্স ইজ নট এয়াৰবৰ্ন ইভেন আপোনালোকৰ প্ৰিলিমছ পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হয় কিয়নো এমপক্সটো এয়াৰবৰ্ন নহয় কিন্তু এই এমপক্সটো ট্ৰান্সফাৰ হ'বৰ বাবে ইট নিড ক্ল'জ স্কিন টু স্কিন কণ্টেক্ট হ'ব লাগিব ফৰ স্প্ৰেডিং বৰ্তমান এতিয়ালৈকে ইণ্ডিয়াত কোনো ধৰণৰ কেছেছ দেখা পোৱা নাই বুলি কৈছে কিন্তু ইণ্ডিয়াই বিভিন্ন ধৰণৰ এয়াৰপৰ্ট হওক লেণ্ডপৰ্ট হওক তো সকলোতে বিভিন্ন ধৰণৰ ছিকিউৰিটি ৰখা হৈছে ইভেন বৰ্ডাৰ্ছৰ ক্ষেত্ৰত যেনেকৈ পাকিস্তান হওক বাংলাদেশ হওক যাতে এমপক্সৰ কোনো ধৰণৰ ইছ্যুজ আমাৰ ইণ্ডিয়ালৈ নাহে অ'কে চ' আপকামিং ডেইজত আমি আকৌ পঢ়িবলৈ পাম যেতিয়ালৈকে এমপক্সৰ ভেকচিন নাহে তেতিয়ালৈকে আমি নিজকে প্ৰিভেণ্ট কৰি ৰখাটো খুব দৰকাৰী তাৰপিছতে নেক্সট এটা ইম্পৰ্টেণ্ট আৰ্টিকল আছিলে দিছ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট ইভেন আপোনালোকৰ প্ৰিলিমছতো আহিব পাৰে বা আমাৰ অসমৰ এগ্ৰিকালচাৰ ৰিলেটেড ইছ্যুজৰ যেতিয়া পেষ্ট এণ্ড ডিজিজৰ আমি এক্সাম্পল দিওঁ তাতে আমি এক্সাম্পল দিব পাৰোঁ ৰিচেণ্টলি যোৰহাট ডিষ্ট্ৰিক্টত ৰাইচৰ ক্ষেত্ৰত এটা যোনটো ইনচেক্ট হয় সেইটোৰ প্ৰেভেলেঞ্চ দেখা পাইছে ইনচেক্টটোৰ নাম হ'ল ৰাইচ হিস্পা যাক অসমীয়াত চৰহা পোক বুলি কোৱা হয় অ'কে চ' চৰহা পোকৰ এটেকৰ বাবে বহুখিনি
ক্ষতি দেখা পোৱা গৈছে ফাৰ্মাৰ্ছৰ ফিল্ডত গতিকে এই ধৰণে পেষ্ট এট্ৰেক্টৰ এক্সাম্পল আহিলে আপোনালোকে ৰাইচ স্পাৰ এক্সাম্পল দিব পাৰিব তাৰপাছতে ইভেন বিভিন্ন ধৰণৰ প্ৰিকশ্যনছ ল'বলৈ ইয়াতে ষ্টেপ দিয়া হৈছে যেনেকৈ বেম্বু ষ্ট্ৰাকচাৰ ইৰেক্ট কৰিব লাগে আমি যদি ফিল্ডত এটা বেম্বু ষ্ট্ৰাকচাৰ ইৰেক্ট কৰোঁ বা ড্ৰাই ব্ৰাঞ্চেছসমূহ ৰাখি দিওঁ আপোনালোকে দেখিছে আমাৰ খেতিপথাৰত অলৰেডি আমি এনেকুৱা ধৰণৰ প্ৰেক্টিচেছ ফ'ল' কৰা হয় তেতিয়া কি হ'ব যিসমূহ ইনচেক্ট ইটিং বাৰ্ডছ আছে তাতে আহি পৰিব আৰু তেতিয়া এই ধৰণৰ ৰাইচ স্পা বা অন্যান্য যিসমূহ পোক আছে পেষ্ট আছে সেইসমূহ তেওঁলোকে এটেক কৰে গতিকে এই ধৰণে এক্সাম্পলবোৰ আপোনালোকে দিব পাৰিব এগ্ৰিকালচাৰত আমি অৰ্গেনিক এগ্ৰিকালচাৰ কেনেকৈ কৰিব পাৰোঁ পেষ্ট মেনেজমেণ্টৰ ক্ষেত্ৰত আমি কি ইউনিক ষ্টেপছ ল'ব পাৰোঁ তাতেও এই ধৰণে এক্সাম্পল দিব পাৰিব তাৰপিছতে এই আৰ্টিকলটো আপোনালোকে এবাৰ পঢ়িব পাৰে ইয়াতে আচলতে মেইনলি এক্সাম পাৰ্চপেক্টিভৰ ইমান ইম্পৰ্টেণ্ট নহ'ব পাৰে বা কেতিয়াবা হ'ব পাৰে যেনেকৈ এছেড মেইনলি আপোনালোকে লিখিব পাৰিব ইয়াতে কি কৈছে যে স্পৰ্টছ লাইফ ইজ বিউটিফুল মানু ভাকাৰ আপোনালোকে গম পায় তেওঁ আমাৰ ইণ্ডিয়াত হিষ্ট্ৰী ক্ৰিয়েট কৰিছে কাৰণ তেওঁ প্ৰথম ইণ্ডিভিজুৱেল প্লেয়াৰ হয় যোনে অলিম্পিক্সত কণ্টিনিউৱাছলি 2টা মেডেল পাবলৈ হৈছে ইন দ্য ছেম অলিম্পিকত তেওঁ 2টা মেডেল পাইছে ইন পিষ্টল আপোনালোকে গম পায় পিষ্টল শ্বুটিঙত গতিকে তাতে তেওঁ ডিছকাছ কৰিছে যে কেনেকৈ আমাৰ অকল যোনখিনি কনভেনশ্যনেল আমাৰ এম ইন লাইফ যেনেকৈ ডক্টৰ ইঞ্জিনিয়াৰ বা এডমিনিষ্ট্ৰেশ্যনে হওক তো ইয়াৰ উপৰিও আমি এজ এ স্পৰ্টছ এজ এ কেৰিয়াৰ ডেভেলপ কৰিব পাৰোঁ যিসমূহ ষ্টুডেণ্টছৰ নিজৰ স্পৰ্টছৰ ওপৰত ইণ্টাৰেষ্ট আছে তেওঁলোকে এজ এ স্পৰ্টছ এজ এ কেৰিয়াৰো ডেভেলপ কৰিব পাৰে ইভেন UPSCত অলৰেডি স্পৰ্টছৰ ওপৰত এটা এছে আহিছিলে তো সেনে ক্ষেত্ৰত আপোনালোকৰ এই ধৰণৰ পইণ্ট এই ধৰণৰ অলিম্পিয়ানছৰ ডাইৰেক্টলি যিসমূহ ইণ্টাৰভিউজ আছে তাৰে পইণ্টখিনি আপোনালোকে দিব পাৰিব গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইম্পৰ্টেণ্ট আৰ্টিকল আছিলে ফ্ৰম এক্সাম পাৰ্চপেক্টিভ আশা কৰিছোঁ যাতে এই ভিডিঅ'টো আপোনালোকক সহায় কৰিব আৰু এই প্ৰিলিমছ বেছ এইটো কুৱেশ্যন আপোনালোকৰ বাবে থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত আনচাৰ দিব কুৱেশ্যনটো কি কৈছে ইয়াতে Which state of India has recently seen the highest growth rate of phone subscriber according to Telecom Regulatory Authority of India? Okay, গতিকে এই কুৱেশ্যনৰ আনচাৰটো আপোনালোকে আজিৰ নিউজ পেপাৰখন পঢ়িলে গম পাব কমেণ্ট ছেকশ্যন ইয়াৰে আনচাৰটো দিব আজিৰ ভিডিঅ'ত এইখিনি আছিলে থেংক ইউ এভৰিৱান আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ অল